বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ইনষ্টাগ্ৰামৰ ফটোত যদি এটা দুটা লাইক আহে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে। এইটো ভিডিঅ' সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ ইনষ্টাগ্ৰামৰ এটা দুটা লাইক প্ৰব্লেম আপোনাৰ ফিক্স হৈ যাব। আপোনালোকে ভালকৈ ফটো আপলোড কৰিব নাজানে কাৰণে আপোনালোকৰ এটা দুটা লাইক আহে। আপোনাক মই ফটো কেনেকৈ আপলোড কৰে টিপছটো শিকাই যাওঁ, আপুনি সেইটো মতে কৰি যাব। বেছিক কনচেপ্ট এটা শিকাই দিছোঁ, আপুনি ষ্টেপ বাই ষ্টেপ কৰি যাব। আপোনালোকৰ লাইক মতে আপুনি ইনষ্টাগ্ৰামটো অ'পেন কৰি ল'ব। অ'পেন কৰি ল'ব আপুনি চাৰ্চ অপশ্যন যে আছে তাত আপুনি চাৰ্চ কৰিব, ক্লিক কৰি ল'ব। ক্লিক কৰি পিনি আপুনি চাৰ্চটো অপশ্যন যে আছে সেইটো আপুনি চাৰ্চ কৰিব, সোনু ৰাজপুতৰ এইটো একাউণ্ট আছে, এইটো দেখিছে ন, এইটো ফ'ল' কৰি ল'ব। এইটো মই ফ'ল' কৰি লৈছোঁ। ফ'ল' কৰি পিনি আকৌ বেক আহিব, আকৌ বেক পিনি ইয়াত চাব আপুনি ফ'ল' কৰি ল'লে নল'লে সেইটো চালোঁ। এইটো ফ'ল'টো আপুনি ক্লিক কৰিব, ক্লিক কৰি চাব ফ'ল' কৰি লৈছোঁ, এইটো ফ'ল' হৈছে নহ'ব। ফ'ল' কৰি পিনি তাৰপিছত আপুনি এতিয়া ফটোখন আপলোড কৰিব। কেনেকৈ কৰিব লাগে আপোনাক দেখাইছোঁ। দেখিছে ফটো আপলোড কৰিবলৈ তাক ক্লিক কৰিব, পোষ্ট বুলি আছে, আপুনি ইয়াত ফটোখন আপুনি আপলোড কৰি দিব লাগিব। মই এইখন ফটোকে আপলোড কৰি দেখুৱাই দিছোঁ। এইখন ফটো আপলোড কৰিছোঁ। এইটো নেক্সট অপশ্যনত ক্লিক কৰিছে, ক্লিক কৰি পিনি নেক্সটত ক্লিক কৰিব। কৰি পিনি ইয়াত যে দেখিছে ইয়াত আপুনি এড এ কেপশ্যন, তাৰমানে আপুনি কিহ টেনশ্যন মই লিখিলোঁ। লিখি পিনি আপুনি এই টেগ পিপুল বুলি আছে আপুনি তাক ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি ইয়াত এনেকৈ অপশ্যনটো আহি গৈছে, আহি পিনি আপুনি পোষ্টাৰখনত আপুনি ক্লিক কৰি দিব লাগিব। পোষ্টাৰখনত ক্লিক কৰি পিনি আপুনি ইয়াত লিখি দিব লাগিব SUNU। আপুনি যোনজন এই ফ'ল' কৰিছিলে আপুনি সেইজন নামটো লিখি দিব। লিখি পিনি এইটো ওপৰত আহি গৈছে নামটো, এইটো দেখিছে নহয়। আহি গ'লে আপুনি এই নামটো আপুনি চুই দিব একবাৰ। মই একবাৰ চুইছোঁ, তাৰপিছত আৰু দেখিছে নহয় ইয়ালৈ দেখিছে ন, আপোনাৰ এইটো গুচি আহিছে। আৰু তলত এইটো দেখিছে নহয় টেগ বুলি অপশ্যনটো আহি গৈছে, এই ফটো সৈতে গুচি আহিছে। গুচি আহিলত আপুনি আপোনাৰ এইটো কামটো হৈ গ'ল। এতিয়া আপুনি ওপৰত যে চিনডাল দেখিছে ৰাইট চিনডাল, আপুনি সেইডালত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এইটো গুচি আহিছে সম্পূৰ্ণ। এইটো আপুনি চাব ইয়াত টেগ পিপুল থকা অপশ্যনত কালে আপুনি টেগ কৰিছে সেইটো গুচি আহিছে। আপুনি যদি আকৌ টেগ কৰিম বুলি ক'লে আকৌ ইয়াত ক্লিক কৰিব। ক্লিক কৰি পিনি আকৌ কাৰোবাৰ নাম লিখি পিনি আপুনি টেগ কৰিব পাৰে। মই টেগ কৰি দিছোঁ, টেগ কৰি দুটা আহি গৈছে, ৰাইট চিন মাৰি দিছোঁ। ইয়াত দুটা পিপুল বুলি দেখাইছে। আপুনি ইয়াত শ্বেয়াৰ অপশ্যন যে আছে আপুনি ইয়াত শ্বেয়াৰ কৰি দিব। মই ফেচবুকত শ্বেয়াৰ নকৰে কাৰণে এইটো অফ কৰি দিছোঁ। ফেচবুকত নহ'লে যায়গৈ, তলত অপশ্যনটো আছে শ্বেয়াৰ অপশ্যন আছে, শ্বেয়াৰ কৰিছোঁ। এতিয়া আপুনি প্ৰফাইলত আহিছোঁ মই, আহি পিনি একবাৰ ৰিফ্ৰেছ কৰি চাইছোঁ তো আহিছে। কিন্তু আকৌ মই মানুহটো দেখিছোঁ নহয়, ইয়াত ক্লিক কৰি চাম পোষ্ট গৈছে নাযোৱা টেগটো ইয়াত টিপিছোঁ, আহি গৈছে। এইটো এই নামটো যে আছে ওপৰত সোনু ৰাজপুতৰ বুলি আছে, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগতে ইয়ালৈ গুচি আহিছে। তাৰপিছত আকৌ কিনাৰ যে দেখিছে এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যে এইটো দেখিছে, এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মতে আপুনি ইয়াত চাব আপোনাৰ ফটোটো ইয়ালৈ আহিলে না তলৈ যাব। এইটো ফটো দেখিছে নহয়, এইটো চুইছোঁ ইয়ালৈ গুচি আহিছে। এইটো ফটো এনেকৈ টেগ কৰি দিব। টেগ কৰিলে মই এতিয়া চাম কিমানটা লাইক মোৰ বাঢ়ে। তো দোস্তো মই কিমান লাইক আহিলে ইউ কেন চি। ইয়াত ক্লিক কৰি পিনি এইটো লাইক অপশ্যনত ক্লিক কৰি দিছোঁ। ক্লিক কৰি পিনি চাম আহিছে নাই, 49 ছেকেণ্ডত এটা পাইছে। কিন্তু মই এইটো ক্লিক কৰি দেখুৱাই দিছোঁ। এইটো মই বেলেগ ফ'ল'ৱাৰ কৰা পাৰিছে নে আনফ'ল' কৰিছে। ক্লিক কৰি দিছোঁ, মোক ফ'ল' কৰা নাই। এইটো কিন্তু বাহিৰৰ পাৰিছে, এইটো বাহিৰৰ একাউণ্ট হয়। এইবিলাক ৱাইছে অৰিজিনেল একাউণ্টৰ পৰা মোক লাইক কৰিছে।